ডেমত NDRFৰ মোবিলাইজেশ্যনৰ ড্ৰিল অৰুণাচল ইটানগৰত থকা NDRFৰ 12 বেটেলিয়নৰ হেডকোৱাৰ্টাৰৰ জোৱানসকলে আহি ইয়াত অংশগ্ৰহণ কৰে। তেওঁলোকৰ ডিব্ৰুগড় অৱস্থিত চি কোম্পানী কেম্পৰ দুটা টিমৰ 60জন জোৱানে ডিমৰ এই ড্ৰিলত অংশগ্ৰহণ কৰে। এই ড্ৰিলৰ উদ্দেশ্য হ'ল জনসাধাৰণৰ প্ৰাকৃতিক দুৰ্যোগ বানপানী সময়ত মানুহৰ সহায়ৰ বাবে NDR আজি দুৰ্যোগ ক্ষতিগ্ৰস্ত অঞ্চলত নিজৰ সেৱা আগবঢ়োৱা ভুক্তভোগীক প্ৰয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ আৰু প্ৰাথমিক চিকিৎসা প্ৰদানৰ প্ৰশিক্ষণ। ডিমৰ পৰা শিৱ কুমাৰ চৌহানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ, 12 NDRFৰ চি কোম্পানী ডিব্ৰুগড় লাহোৱালৰ পৰা আমি ইয়াত আহি উপস্থিত হৈছোহি। নতুন বছৰত আগন্তুক আহি থকা মনচুন ছিজনত আমি ডিপ্লয়মেণ্ট হ'বৰ কাৰণে এয়া আছিল আমাৰ ছেকেণ্ড ৰিহাৰ্চেল। কেনেকৈ আমি আহি পিনাই ৰাইজক অতি সোনকালে আমি সহায় আৰু বচাব পাৰোঁ, এই কাৰণে আমি আজি এই দিহিঙীয়া গাঁৱৰ ডিমৌ ৰিভাৰত কাষত আমি বেছ কেম্পো লগাইছোঁ আৰু লগতে আমি ৰেস্কিউৱাৰ কেনেধৰণে কৰি ৰাইজক আমি ওপৰলৈ পানীৰ পৰা ওপৰলৈ আনিব পাৰি, এয়াই আমি আজি আমাৰ মানে এইটো এটা অভ্যাস আমি মক ড্ৰিল বা এক্সাৰচাইজ আমি কৰিবৰ কাৰণে আজি সাজু হৈ আমি অলপ পাছতেই আমাৰ আৰম্ভ হৈছিল আৰু এতিয়ালৈকে বৰ্তমান চলি আছে। আমাৰ এই টিমটোত আছিলে 60 জনত মানে দুটা টিম, এইচ টিম আৰু আই টিম। এটা টিমত 30 জনকৈ থাকে আৰু আমাৰ ইয়াত ছুপাৰভাইজাৰ অফিচাৰ আছিল শ্ৰী মনমিত সিং আজাদ, ডাই কামাণ্ডেণ্ট। তেওঁক আমাৰ ছুপাৰভাইজাৰ কৰে। বৰ্তমান তেওঁ এতিয়া ৰেষ্ট হাউচত ৰেষ্ট কৰি আছে। এই মক ড্ৰিলটো আমি অনুশীলন আজি কৰিছোঁ। অনুশীলন দ্বাৰা আমি তৎক্ষণাত মানে কেনেকৈ আমি কোনো ৰেস্কিউ কৰিবলৈ বা কোনো কাৰোবাক বচাবলৈ কেনেকৈ জল্দি আমি জেগাত যাব পাৰোঁ আৰু কেনেকৈ বচাব লাগে, যিকোনো ভূমিকম্প হওক, বানপানী হওক, যিকোনো প্ৰাকৃতিক দুৰ্যোগে হওক, আমি কেনেকৈ জল্দি গৈ আমি ৰাইজৰ আগত ওচৰত উপস্থিত হৈ ৰাইজক আমি বচাব পাৰোঁ, এই সংঘাতত সেইকাৰণে আমি এই মক ড্ৰিলটো পাতি আমি আগতীয়াকৈ কেনেকৈ তৈয়াৰ হ'ব লাগে সেই সংঘাতত আমি আজি মক ড্ৰিলটো কৰা হৈছে। ইয়াত ৰাইজে অংশগ্ৰহণ কৰে নেকি? ইয়াত ৰাইজৰ নহয়, এইটো অকল আমাৰ NDRFৰ টীমে কৰিব, কাৰণ সেই সময়ত আমাৰ NDRFৰ টীমে বেলেগভাৱে বা সুকীয়াভাৱে এইটো ৰেস্কিউ কৰিব। প্ৰেক্টিছ চলিছে এতিয়া সেই সংক্ৰান্ততে।